আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আপোনালোকৰ ওচৰত বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে বেছি বেছি শ্বেয়াৰ কৰি দিব। আৰু হয়তো আজিৰ ভিডিঅ'টোৰ দ্বাৰাই মই হয়তো মহিলাসকলৰ পৰা, মোৰ মা ভনীসকলৰ পৰা গালি শুনিব লাগিব পাৰে, কিন্তু তথাপিও আপোনালোকৰ ওচৰত মই দাঙি ধৰিছোঁ, কাৰণ যদি মই এই কথাখিনি নকওঁ হয়তো ইয়াৰ দ্বাৰাই হয়তো মই ফাঁচি যাব লাগিব। সেইবাবে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ যে মোক বেয়াকৈ কমেণ্ট নকৰিব। আৰু আজিৰ ভিডিঅ'টো হৈছে যে মহিলাসকলে চুলি বিক্ৰী কৰিব পাৰেনে নোৱাৰে। আৰু আমি সকলোৱে গম পাওঁ যে বৰ্তমান সময়ত, বৰ্তমান সমাজত মহিলাসকলে নিজৰ চুলি বিক্ৰী কৰে। আৰু এই চুলি বিক্ৰী কৰিব পাৰেনে নোৱাৰে, ইছলামে শৰীয়তে কি কয়, আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে যে মানুহৰ চুলি বিক্ৰী কৰা অবৈধ আৰু গুনাহৰ কাম। ফতৱাই স্বামীত আছে, কওলুহু ওয়া শা'ৰিল ইনসান ওয়ালা ইয়াজুজুল ইনতিফাউ বিহি, অৰ্থাৎ মানুহৰ চুলি বিক্ৰী কৰি তাৰ পৰা মুনাফা অৰ্জন কৰা, মুনাফা হাসিল কৰা অবৈধ আৰু গুনাহৰ কাম বুলি আহিছে। আৰু আমি এতিয়া গম পালোঁ যে মানুহে, পুৰুষ হওক বা মহিলা হওক, নিজৰ চুলি বিক্ৰী কৰিব নোৱাৰিব, এইটো গুনাহৰ কাম, অবৈধ হয়। যিহেতুকে আমি দেখা পাইছোঁ, আমাৰ সমাজত চলি আহিছে যে মহিলাসকলে যেতিয়াই চুলিবিলাক সৰিব, জমা হৈ যাব, তেতিয়া বিক্ৰী কৰি দিয়ে, আৰু বিক্ৰী কৰি হয়তো বেপাৰীৰ পৰাই কিবা অলপ পইচা পাব। কিন্তু এই কথাটো এই শৰীয়তে ইজাজত দিয়া নাই যে এইটো অবৈধ হয় আৰু গুনাহৰ কাম হয়। লাগিলে চুলি সৰিছে, জমা কৰি থৈ দিয়ক, ঘৰতে জমা কৰি থৈ দিয়ক, কোনো অসুবিধা নাই, বিক্ৰী কৰিব নালাগে। তাৰপিছত আৰু আনৰ চুলি কিনি আনি নিজৰ চুলিৰ লগত মিহলাই দি, লগাই দি খোপা বান্ধিব নোৱাৰে। আনৰ চুলি কিনি আনি নিজৰ চুলিৰ লগত লগাই দি খোপা বান্ধিব নোৱাৰি, এইটো গুনাহৰ কাম, অবৈধ হয়। আৰু যদিও মোক গালি পাৰে, তথাপিও মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। যদি কোনোবাই প্ৰুফ বিচাৰে তেনেহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকৰ ওচৰত নিশ্চয় দাঙি ধৰিম। আৰু আমাৰ সমাজত বহুত মহিলাই দোকানৰ পৰা চুলি কিনি লৈ আহে, আৰু সেই চুলি কিনি আনি নিজৰ চুলিৰ লগত মিহলাই দি খোপা বান্ধে, ডাঙৰ কৰি এটা খোপা বান্ধে, আৰু এইটো হৈছে নাজাইজ আৰু অবৈধ কাম, গুনাহৰ কাম। আনৰ চুলি কিনি আনি নিজৰ চুলিৰ লগত লগাই দি খোপা বান্ধিব নোৱাৰি। নিজৰ চুলি যিখিনি আছে সেইখিনিৰ দ্বাৰাই খুচি হওক। যদি আপুনি দোকানৰ পৰা চুলি কিনি আনিলে, ডাঙৰ কৰি খোপাটো বান্ধিলে, আৰু মানুহক দেখুৱাৰ বাবে আপুনি খোপাটো বান্ধিছে, আৰু মানুহক দেখুৱাৰ কাৰণে, যদি সৌন্দৰ্যতা দেখুৱাৰ বাবে যদি মানুহক এইবিলাক কাম কৰে, তেতিয়া সেইটোতো গুনাহৰ কাম। আমি সকলোৱে জানো, এইটো ক'লেও জানো, নক'লেও জানো, যে যদি নিজৰ সৌন্দৰ্যতা আন পৰ পুৰুষক দেখুৱাৰ বাবে কাম কৰে, তেনেহ'লে সেইটো গুনাহৰ লগত চামিল হয়। সেইবাবে খোপাটো যদি ডাঙৰ কৰে, যিসকলৰ চুলি খাটা হয়, চুলি নাই, কম আছে, তেওঁলোকেতো সৌন্দৰ্যতা বাঢ়াৰ বাবে চুলি কিনি লৈ আহে আৰু ডাঙৰ কৰি এটা খোপা বান্ধি লয়। আৰু এইটো ইছলামে শৰীয়তে ইজাজত দিয়া নাই। যিখিনি আছে সেইখিনিতে খুচি হওক, আৰু চুলি বিক্ৰী কৰিব নোৱাৰিব, আৰু বেলেগৰ চুলি কিনি আনি নিজৰ চুলিৰ লগত মিহলাই দি খোপা বান্ধিব নোৱাৰিব। এইটো অবৈধ, গুনাহৰ কাম হয়, নাজাইজ হয়। আপোনালোকে নিশ্চয় বুজিব পাৰিলে। আৰু খাস কৰি মই মহিলাসকলক অনুৰোধ জনাইছোঁ, আমাৰ মহিলাসকলে, মা ভনীসকলে নিজৰ চুলি বহুতে বিক্ৰী কৰে, আৰু বিক্ৰী কৰি তাৰ পৰাই 2-4 টকা পায়, তাৰ পৰা কিবা বস্তু অলপ ল'ব পাৰে বেপাৰীৰ পৰা। এইটো ইজাজত নাই, অবৈধ কাম হয়, গুনাহৰ কাম হয়। নিজৰ চুলি বিক্ৰী নকৰিব, ঘৰতে জমা ৰাখিব। ইনশাল্লাহ যিসকলে চাই আছে তেওঁলোকে মোক যাতে গালি নাপাৰি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰে, কিয়নো সকলো মহিলাই যাতে এই ভিডিঅ'টো জানিব পাৰে, এই ভিডিঅ'টোৰ দ্বাৰা যাতে মহিলাসকলে এই গুনাহৰ কামটো যাতে ত্যাগ কৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, আৰু সকলোৱে যাতে বেছিকৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰে।